আমাৰ দেৱী পৰিষদৰ উদ্যোগত যিখিনি পদক্ষেপ লৈছে সঁচাকৈ বৰ শলাগিবলগীয়া। আজি আমাৰ ৰজাবাৰী সমষ্টিৰ সন্মানীয় ভৈৰৱ দেৱী ডাঙৰীয়াদেৱ তেখেতৰ নেতৃত্বত আমাৰ যিবিলাক দেউৰী মঠ মন্দিৰ আছে সকলোতেই আজি মানে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াদেৱৰ জন্ম উপলক্ষে আজি গছপুলি ৰোপণ কৰা হৈছে। গতিকে তেখেতৰ যিখিনি পদক্ষেপ আমি সকলোৱে শলাগিব লাগিব। আজি সঁচাই আমি সুখী হৈছোঁ, সকলো দেউৰী জাতিয়ে সুখী হৈছে। আমাৰ দেউৰী পৰিষদৰ যিজন আমাৰ মুখ্য কাৰ্যবাহী সদস্য তেখেতে মানে ইমান ধুনীয়াকৈ পদক্ষেপ লৈছে। গতিকে আজি ভৈৰৱ দেৱী ডাঙৰীয়াদেৱে যিখিনি পদক্ষেপ লৈছে সঁচাই আমি শলাগিবলগীয়া। গতিকে আজি সকলোৱে আমাৰ ৰজাবাৰী সমষ্টিৰ আমাৰ মানে যিটো আমাৰ তামেশ্বৰী মন্দিৰ আছে আৰু ইয়াত যিখিনি সন্মানীয় আমাৰ তামেশ্বৰী মন্দিৰৰ বিষয়ববীয়া আৰু এই তামেশ্বৰী মন্দিৰৰ আপোনাৰ যিখিনি আমাৰ মানে যিখন সমিতি তেওঁলোকৰ উদ্যোগত আৰু দেউৰী কুৰুকানী দেউৰী গাঁৱৰ ৰাইজৰ সৌজন্যত আমি একত্ৰিত হৈ আজি আমি ইয়াত সুন্দৰভাৱে আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু এইদৰেই আমাৰ পৰিষদৰ যিখিনি পদক্ষেপ লৈছে এইদৰে আমি তেখেতক আমি শলাগিব লাগিব। প্ৰতি বছৰে যেন এনেকৈ তেওঁৰ নেতৃত্বত আমি এইবিলাক কাম কৰি যাব পাৰিম। আৰু মুখ্যমন্ত্ৰী তেওঁৰ জন্মদিনৰ উপলক্ষেই যিখিনি সঁচাকৈ আমাৰ বৰ সৌভাগ্যৰ দিন। তেখেতৰ জন্মদিনত এনেকৈ আমাৰ পৰিষদেই দেৱী পৰিষদে আমাৰ যিটো কাৰ্যবাহী সদস্য ভৈৰৱ দেৱী ডাঙৰীয়াদেৱে যিখিনি পদক্ষেপ লৈছে সঁচাকৈ শলাগিব লাগিব। আৰু এইদৰে আমি তেখেতৰ যিখিনি তেওঁ আদৰ্শ দেখাইছে গতিকে সেই আদৰ্শই আমি অনুপ্ৰাণিত হ'ব লাগিব। আৰু এইদৰে আমি আগলৈকো যেন আমি এই কামবিলাক কৰি থাকিব পাৰিম বুলি তেখেতৰ প্ৰতি আমাৰ বিশ্বাস আৰু তেখেতক আমি শলাগিব লাগিব। আৰু আজি কিমান পুলি আৰু কি পুলি ৰোৱা হ'ল? আজি আমাৰ ইয়াত বিশেষকৈ ফল মূলৰ পুলি আৰু যিবিলাক সৌন্দৰ্য বঢ়াই আপোনাৰ গছপুলি যেনেকৈ ফুল আপোনাৰ বিভিন্ন আপোনাৰ ফল মূলেৰেই ভৰি পৰা মানে গছপুলি ৰোপণ কৰা হৈছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী জন্মদিন উপলক্ষে তেখেতলৈ আমি আমাৰ ফালৰ পৰা তেখেতৰ অশেষ ধন্যবাদ যাচিছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা হওক। আৰু এইদৰে যেন তেখেতো মানে আপোনাৰ প্ৰতি বছৰেই এইদৰে প্ৰতিটো মন্দিৰত আমাৰ পৰিষদেই হওক বা নতুবা আন বিভিন্ন জেগাৰ মঠ মন্দিৰেই হওক তেখেতে এইদৰে আমাক মানে অনুপ্ৰাণিত কৰি থাকিব। আৰু তেতিয়াহে আমি ধৰি লওক আমিও তেখেতক মানে বা আমাৰ ফালৰ পৰা আমি তেখেতক প্ৰতি বছৰেই বা সদায় তেওঁক শলাগিব লাগিব যে তেওঁ মানে এইদৰে মানে ভৱিষ্যতলৈও তেওঁ মানে দীৰ্ঘায়ু কামনা হওক, কোনো মানে আপোনাৰ অপায় অমংগল নহওক। আৰু এইদৰে তেখেতৰ ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। কুৰুকানী দেউৰী গাঁৱৰ পুৰুষ মহিলা তথা আমাৰ বিষয়ববীয়াসকল আজি সঁচাকৈ বৰ আনন্দিত শুভ দিন বুলি ধৰিব লাগে। আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনত এনেকুৱা এটা শুভ কাৰ্য প্ৰত্যেক এই মন্দিৰত বিশেষকৈ আমাৰ দেউৰী য'ত কাউন্সিলত য'ত যিমান মুঠতে সেই মন্দিৰ আছে সেই মন্দিৰবিলাকত যে বৃক্ষৰোপণ এটা পদক্ষেপ লৈছে সঁচাকৈ আমি বহুত শলাগিবলগীয়া। আৰু এইটো পদক্ষেপ ধৰক আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ সহযোগত আমাৰ ভৈৰৱ দেৱী সৌজন্যত এইটো পদক্ষেপ লৈ আমি খুব আনন্দিত পাইছোঁ। আৰু যিটো দেশৰ হওক বা পৃথিৱীৰ হওক যিটো প্ৰদূষণ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিবৰ কাৰণে এই বৃক্ষৰোপণৰ যিটো পদক্ষেপ লৈছোঁ সঁচাকৈ বহুত খুব ধুনীয়া ভাল পাইছোঁ আমি। আৰু যাতে এই ফল মূলৰ যিবিলাক গছ ৰোপণ কৰিছে ইয়াৰ পৰা আমাৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিব আৰু ইয়াৰ পৰা আমাৰ গাঁওবাসী যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ। গতিকে আশা ৰাখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া
সুস্বাস্থ্য দীৰ্ঘায়ু তেওঁ হৈ দেশখন সুশাসন কৰি উন্নতি পথলৈ আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ। আৰু শেষত আমাৰ দেউৰী পৰিষদৰ মাননীয় ভৈৰৱ দেউৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সৌজন্য যে তেওঁ এইটো পদক্ষেপ যে লৈছে, গতিকে তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।